এই মুহূৰ্তত লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ অতি সুখবৰ। এবাৰ নতুন বছৰত চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে ডাঙৰ উপহাৰ। নিৰ্বাচনৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ ব্যাপক হাৰত দৰমহা বৃদ্ধি। নতুন বছৰত কৰ্মচাৰীৰ বাবে মেগা অফাৰ চৰকাৰৰ। নিৰ্বাচনৰ পূৰ্বে নতুন বছৰত চৰকাৰী কৰ্মচাৰীৰ ব্যাপক হাৰত দৰমহা বৃদ্ধি। বৃহৎ সিদ্ধান্তৰ দিশে মোদী চৰকাৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন বছৰ ফেব্ৰুৱাৰী মাহত হ'ব লগা অন্তৱৰ্তীকালীন বাজেটত হয়তো কোনো ডাঙৰ ঘোষণা কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ বাবে দাবী জনাই আহিছে। 2024 চনৰ বাজেটত কৰিব পাৰে কোনো ডাঙৰ ঘোষণা। এই ফিটমেণ্ট ফেক্টৰ যদি বৃদ্ধি হয়, এই ক্ষেত্ৰত বেচিক চেলাৰী বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীসকলৰ। কৰ্মচাৰী ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ'লেহে মৌলিক দৰমহা বা বেচিক পে বৃদ্ধি পাব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী ফিটমেণ্ট ফেক্টৰ 2.57%। কিন্তু এইবাৰ বাজেটত ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনা আছে। ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হ'লে প্ৰত্যক্ষভাৱে দেশৰ 48 লাখ কেন্দ্ৰীয় চৰকাৰৰ লগতে লাখ লাখ ৰাজ্য চৰকাৰ কৰ্মচাৰী উপকৃত হ'ব। সেয়েহে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰিব পাৰে, যাতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে প্ৰত্যক্ষ সুবিধা লাভ কৰিব পাৰে। কৰ্মচাৰীৰ দৰমহা ফিটমেণ্ট ফেক্টৰৰ জৰিয়তে গণনা কৰা হয়। এইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এই ফিটমেণ্ট ফেক্টৰ এইবাৰ বৃদ্ধি পাব। আৰু এনেধৰণৰ চৰকাৰী কৰ্মচাৰী প্ৰতিটো খবৰ সময়মতে পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।